আজি স্কুলত ক্লাছ কৰিব যায় এনেকুৱা কিবা এটা হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ ৰাইজ। নমস্কাৰ, মই ৰাজ। বলক আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। ৰাতিপুৱা ডেইলি ৰুটিন মতে মই ল'লোঁ জিমলৈ বুলি। বডি হওক বন হওক, মই বাৰু এইকেইদিন ৰেগুলাৰ জিমত গৈ আছোঁ। কোনোবা এজন মহান ব্যক্তিয়ে কৈছিল কনচিষ্টেঞ্চি ৰাখিলে হেনো সফলতা নিশ্চিত। সেয়েহে ময়ো গৈ আছোঁ, কিন্তু বডি বনাবলৈ নহয়, এটলিষ্ট যাতে মই ফিউচাৰত ক'ব পাৰোঁ ময়ো এদিন জিমত গৈছিলোঁ বুলি। এনেদৰে মই আহি পালোঁ ঘৰত, আৰু যিহেতু মোৰ চলি আছিলে বৰ্তমান প্ৰেক্টিচ টিচিং, সেইকাৰণে বেছি দেৰি নকৰি মই সোনকালে ওলাই গ'লোঁ স্কুলৰ কাৰণে। আহি পালোঁ স্কুলত, আৰু আহিয়ে প্ৰথমতে চিগনেচাৰটো মাৰি দিলোঁ। আৰু যিহেতু আজি আমাৰ প্ৰথম ক্লাছটো দিয়া নাছিল, সেইবাবে সকলোৱে লেচন প্লেন বনাই আছিল। কিন্তু গাইজ মই এতিয়াও আৰম্ভই কৰা নাই লেখা। আৰু কোনোবাই যদি বি এড ষ্টুডেণ্ট ভিডিঅ'টো চাই আছে তেতিয়াহ'লে প্লিজ কমেণ্ট কৰি জনাবচোন আপোনালোকে কিমানকৈ লেচন প্লেন ইতিমধ্যে লিখিলে। তাৰ পিছতে মোক দিলে ছেকেণ্ড ক্লাছটো কৰিবলৈ। এনেদৰে মই ব্ৰেকৰ আগত দুটামান ক্লাছ কৰিলোঁ, আৰু যিহেতু ব্ৰেকৰ টাইম হৈছিলে তেনেতে স্কুলৰ বাইদেউজনে আমাক দিলে চাহ খাবলৈ। কিন্তু ইমান বেছি ভোক লাগি আছিল, সেইকাৰণে ভাবিলোঁ বাহিৰত যে কিবা এটা খাই আহোঁ। ব্ৰেক শেষ হোৱাৰ পিছত আমি আহিলোঁ ক্লাছ 8ত ক্লাছ কৰিবলৈ নহয়, কুইজ খেলিবলৈ। আৰু তেওঁলোকে বহুত বেছি ইণ্টাৰেষ্ট আছিল, সেইকাৰণে ভাবিলোঁ তেওঁলোকক গাৰ্লছ ভাৰ্চেছ বয়জ কৰি দিওঁ। আৰু তেওঁলোকে ধুনীয়াকৈ এনচাৰবোৰ দিও আছিল, আৰু মাজে মাজে কাজিয়াও কৰি আছিল। পিছত আজি উইনাৰ হ'ল গাৰ্লছ। শেষত আপোনালোকৰ প্ৰেক্টিচিংটো কেনেকুৱা চলি আছে অলপ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবচোন। আৰু আজিলৈ ইমানখিনিয়ে, বাই বাই।